কিন্তু আজি অশোক শৰ্মা কংগ্ৰেছলৈ যোৱাৰ কথাটো নিশ্চিত হ'ল কাৰণ তেওঁ চেলেঞ্জত যাবলৈ ওলাইছে তেওঁ বিজেপিক বেয়া পাই যাবলৈ ওলোৱা নাই তেওঁ বাৰে বাৰে কৈছে আৰু তেওঁ মনত যিকুৰা জুই জ্বলি আছে সেইকুৰা জুইয়ে মই ভাবোঁ অসম বিজেপিক দহিব কিন্তু তেওঁ যিকুৰা জুই অন্তৰত জ্বলি আছে অন্তৰৰ পৰা যিটো অভিশাপ নিৰ্গত হৈছে এইটো মানুহে মানুহক চিঞৰি চিঞৰি খাও দিব নালাগেতো এতিয়া ৰাজনীতিটো প্ৰতিশোধৰ ৰাজনীতিৰ নিচিনা হৈছে কাৰণ মানুহৰ ক্ষেত্ৰত মই কওঁ অসমৰ মানুহখিনি অতি সংবেদনশীল অতি সহজ সৰল গতিকে এই মানুহখিনিয়ে কাৰোবাৰ দাবী ধমকি বা তাচ্ছিল্যসূচক কথাবোৰ সহজভাৱে নলয় আচলতে বিজেপিৰ অভ্যন্তৰত কি চলিছে বিজেপিৰ মই বৰ্তমান উপস্থিত আছোঁ আপোনাক সদ্য নিলম্বিত ৰাজ্যিক কাৰ্যনিৰ্বাহক মনোজ কুমাৰ মহন্তৰ ঘৰত আৰু মই আপোনাৰ পৰা পোনপটীয়াকৈ এইটোৱে জানিব বিচাৰিম আচলতে বিজেপিত আচলতে কি হৈছে বিজেপি পুৰণি বিজেপিৰ যিখন যুঁজ আমি সততে সামাজিক মাধ্যম বা সংবাদ মাধ্যমত আমি শুনিবলৈ পাওঁ তাৰ মাজতে আপোনাৰ এই যিহেতু খবৰটো আহিলে এই কথাটো এতিয়া সেই যেন বিতৰ্কটোত পুনৰ চৰ্চালৈ আনিছে কি ক'ব নমস্কাৰ একচুৱেলি বিজেপি পুৰণি বিজেপিৰ কথাটো আগৰ পৰাই উত্থাপন হৈ আহিছে হয় আৰু এই বিষয়টো সম্পৰ্কত মই আগত দুই এটা পোষ্ট কেতিয়াবা লিখিছিলোঁ যিটো সময়ত কেইজনমান যদিও তেওঁলোক বিজেপিত অহা দিন হৈছে তথাপি কেইজনমান বিজেপিৰ মন্ত্ৰী বিধায়কে আমাৰ প্ৰাক্তন সভাপতি তথা কেইজনমান জ্যেষ্ঠ নেতাৰ সম্পৰ্কত কিছুমান বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল বা মন্তব্য আগবঢ়াইছিল সেইখিনিলৈও সেই সময়ত মই প্ৰতিবাদ কৰিছিলোঁ আৰু দলৰ মজিয়াত দুই এটা কথা যেতিয়া উত্থাপন হয় মই ছ'চিয়েল মিডিয়াটোৱে একমাত্ৰ আমাৰ ভৰসা বুলি কেতিয়াবা ভাবি ল'ব লগা হয় অলপকৈ হ'লেও যে এটা হিণ্টছ দিওঁ যাতে কোনেও সীমা চেৰাই পেলাই নতুন মানুহে হওক বা পুৰণা মানুহে হওক কিছুমান ক্ষেত্ৰত যিকোনো এটা ব্যৱহাৰ বা বিহেভ কৰিব নাযায় কিন্তু শেহতীয়াকৈ মই ভবা নাছিলোঁ ই আকস্মিকভাৱে যেতিয়া আমাৰ এজন প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া দলৰ পৰা ওলাই যোৱা ক্ষেত্ৰত বহুত দিনৰ পৰা কিছু কথা চলি আছিলে মৃণাল শইকীয়াৰ ক্ষেত্ৰতো চলি আছিলে সেই নেতাসকল আমাৰ বিজেপিৰ পুৰণা কাৰ্যকৰ্তা হয় আৰু সেই কাৰ্যকৰ্তাসকলক যেতিয়া কিছুমান মানুহে ওলাই যোৱাৰ ক্ষেত্ৰতো যি উদাসীনতা প্ৰদৰ্শন কৰিলে বা ইমান সহজভাৱে কিছুমান কথা কোৱাৰ আৰম্ভ কৰিলে সেই কথাটোক লৈ মই সেই কথাবোৰ মোৰ দৰে কাৰ্যকৰ্তা মই বুলি নহয় চাগে অসমৰ বহু কাৰ্যকৰ্তাই সহজভাৱে ল'ব পৰা নাছিলে হয়তো কোনোবাই বা বহু কাৰ্যকৰ্তাই বহুত ভাবিও সাহসো কৰা নাছিলে চাগে কিবা কথা এটা কোৱাৰ ক্ষেত্ৰত আৰু মই যেতিয়া দেখিলোঁ যে বৰ্তমানৰ সভাপতিগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই বিষয়টো অতি সহজভাৱে অতি উদাসীনভাৱে এৰাই চলিব বিচাৰিছে যে কোনোবা ওলাই গ'লেও যাওক আকৌ নতুন আহিব এনেকুৱা ধৰণৰ কথাই তেওঁলোকে যেতিয়া মিডিয়াত প্ৰকাশ কৰিলে তেতিয়া সেইখিনিত আমি অলপ অন্তৰৰ পৰা ক্ষুণ্ণ হৈছিলোঁ আৰু সেইকাৰণে সেইদিনা মই আচলতে আগদিনাৰ পৰাই মোৰ মনটো ভাল লাগি থকা নাছিল আৰু সেইদিনা যিদিনা অশোক শৰ্মা ওলাই যাব তাৰ আগদিনা ৰাতিও মই শোৱা যথেষ্ট দেৰি মোৰ টোপনিও ধৰা নাছিলে মানে মনটো ভাল লাগি থকা নাই কাৰণ এটা সময়ত আমি লং টাইম একেলগে কাম কৰা মানুহ এজন তাৰোপৰি সেই মানুহজনৰ ক্ষেত্ৰত মই আৰু এটা কথা কওঁ যে মানুহ আহিব যাব মিনছ নতুন মানুহৰ ক্ষেত্ৰত প্ৰব্লেম নাই কিন্তু তেওঁ আমাৰ স্কিল ৱৰ্কাৰ দলৰ গতিকে এনেকুৱা এজন স্কিল ৱৰ্কাৰ যেতিয়া ওলাই যাব আৰু আমি সহজভাৱে ল'ম সেই কথাটোক মই মনৰ পৰা খুব সামৰিব নোৱাৰি সেই পোষ্টটো দিয়াটো সত্য আৰু সেই পোষ্টটো গৈ যে দলৰ মজিয়াত দলৰ ইমান অনিষ্ট কৰিব আৰু ময়ো যে দলত দোহী দেশত দোহী নহ'লেও দলৰ দোহীৰ হেৰিয়াত মানে হিচাপে খ্যাতি লাভ কৰি এনেকুৱা এখন স্বীকৃতি পত্ৰ পাম মানে নিলম্বিতকৰণৰ মই ভবা নাছিলোঁ দলৰ স্বাৰ্থতে মই সেই কথাটো কৈছিলোঁ আৰু সেই কথাটোকে ভিত্তি কৰি দলৰ মজিয়াত হয়তো দলৰ অনুশাসন ভংগ হোৱাৰ অপৰাধত মোক দলৰ পৰা নিলম্বন কৰিছে কথাটো সত্য আপুনি সামাজিক মাধ্যমত আপুনি আপোনাৰ খুব প্ৰকাশ কৰাৰ কথা কৈছে আমিও চাইছিলোঁ আপোনাক সামাজিক মাধ্যমত আপুনি যথেষ্ট বহুখিনি কথাই লিখিছে আৰু মই বিশেষকৈ দেখিবলৈ পাইছিলোঁ বিশেষকৈ যোৰহাটৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত আপুনি যি ধৰণে আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে বিশেষকৈ গৌৰৱ গগৈ ইয়াত বিজয়ী হোৱাৰ ক্ষেত্ৰত আপুনি কৈছিলে যে
উপযুক্ত ব্যক্তি আচলতে ইয়াত বিজেপিয়ে দায়িত্ব নিদিলে নিৰ্বাচনৰ বাবে বহুবল কি কিছুমান নেতাক আচলতে ইয়াত দায়িত্ব দিয়া হ'ল ক'ৰবাত নহয় ক'ৰবাত এই কথাবোৰে আচলতে দলীয় মজিয়াত আপোনাক সেই দীঘলীয়া সময়ৰ পৰাই প্ৰভাৱ পেলাইছে নেকি না আমি দলৰ লং টাইমৰ কাৰ্যকৰ্তা আমি মানুহবিলাকে যেতিয়া আহি পেলাই ইয়াত ফুপনি পুতি লৈ বা কিবা এটা ক্ষেত্ৰত তেখেতলোকক যেতিয়া প্ৰক্ষেপ কৰা যায় তেতিয়াই আমি বহুতখিনি অনুভৱ কৰিব পাৰোঁ যে মানুহখিনি কিমান কেনেকুৱা ধৰণৰ হেৰি কৰি আহিব বা আহিছে যোৰহাটত সেইটো এতিয়া পুৰণা কথাটো খুচৰি বৰ হেৰি নাই তথাপি মই কওঁ যোৰহাটত যদি ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মন্ত্ৰী নিচিনা ব্যক্তি এজনক অকল তেওঁকে যদি দায়িত্ব দি পঠাই দিলেহেঁতেন মই ভাবোঁ তেতিয়াও যদি পৰাজিতও হ'লহেঁতেন ইমান ভোটৰ ব্যৱধানত পৰাজিত হ'ব নালাগিলেহেঁতেন চাগে কাৰণ মানুহৰ ক্ষেত্ৰত মই কওঁ অসমৰ মানুহখিনি অতি সংবেদনশীল অতি সহজ সৰল গতিকে এই মানুহখিনিয়ে কাৰোবাৰ দাবী ধমকি বা তাচ্ছিল্যসূচক কথাবোৰ সহজভাৱে নলয় আৰু তেনেকুৱা কাৰণেই আপোনালোকেও বা দেখা পাইছিলে যে তৰুণ গগৈ ডাঙৰীয়াই বহুত 3টা টাৰ্ম বৰ নিৰ্ভীকভাৱে অসমত চৰকাৰ চলাইছিলে তাৰ মূলতে আছিলে তেখেতৰ সহজ সৰল গুণটো এটা তাৰ পাৰ্ট হিচাপে ৰৈছিলে কাৰণ তেখেতক উজনি অসমৰ মানুহে বা অসমৰ মই নকওঁ অসমৰ বাকী মানুহখিনি ক্ৰিটিকেল বুলি বাকীবিলাক মানুহে সহজ সৰলতাটো বা অনেষ্টিটোক আজিও সন্মান কৰে আৰু সেই বস্তুটো থকাৰ কাৰণে আজি অসমীয়া সমাজখন ইমান সুস্থিৰ আৰু সহজ সৰলভাৱে জীয়াই আছে আৰু আমি দেখিবলৈ পালোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো কাৰ্যনিৰ্বাহক সভালৈ নিমন্ত্ৰণ দিয়া নহ'ল বা পত্ৰত নাম নাহিলে এতিয়া মানে মই আপোনাৰ পৰা যিহেতু আপুনি পুৰণি কাৰ্যকৰ্তা দলৰ আমাৰ মনত কিছুমান খুদনি থাকে কাৰণ যিহেতু মানে আমি সৰুৰে পৰা শুনি আহিছোঁ বিজেপিটো পাৰ্টি উইথ ডিচিপ্লিন কিন্তু বৰ্তমান সময়ত লবি কেন্দ্ৰিক হৈ পৰিছে নেকি মানে বিজেপি হয়েই প্ৰকৃততে হয় বিজেপিত যিটো ডিচিপ্লিন আছে নিয়মানুৱৰ্তিতা যিদৰে আমি মানি চলোঁ সেইটো বহুতৰ ক্ষেত্ৰত নাই আৰু তাৰ ক্ষেত্ৰত মই বিশেষকৈ সৰ্বাদাৰ ক্ষেত্ৰত এটা কথা কওঁ সৰ্বাদাৰ ক্ষেত্ৰত মই কেতিয়াও নাভাবোঁ দলে সৰ্বাদাক নিমন্ত্ৰণ জনোৱা নাই বুলি সেইটো ময়ো পঢ়িবলৈ পাইছোঁ আৰু ব্যক্তিগতভাৱে সৰ্বাদায়ো ইয়াত এতিয়ালৈকে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কিন্তু মই ভাবোঁ সৰ্বাদাক নিমন্ত্ৰণ জনাইছিল কিবা এটা হয়তো ব্যস্ততাৰ কাৰণে তেখেত অহা নাই আৰু বাকীখিনি ক্ষেত্ৰত মই তেখেতৰ প্ৰতিক্ৰিয়া কি তেখেতে প্ৰকাশ কৰিলেহে আমি হয়তো অনুধাৱন কৰিব পাৰিম কিন্তু অনিমন্ত্ৰিত হোৱাৰ কথাটো মই নাভাবোঁ যে সেইটো ভুল দলে কৰিছে আৰু লবিৰ কথাটো আপুনি কি ভাবে লবি কথাটো বিজেপিত লবি বুলি নাই কিন্তু এটা কথা আছে পুৰণা কাৰ্যকৰ্তা মানে খুব জ্যেষ্ঠ দীৰ্ঘদিন ধৰি দলত থকা কাৰ্যকৰ্তাখিনি লাহে লাহে নিষ্প্ৰভ হৈ আহিছে আৰু সেই নিষ্প্ৰভ হৈ অহা ক্ষেত্ৰটোত দলটোক ইনডাইৰেক্টলি কিছু মানে ক্ষতি কৰিছে আৰু সেই ক্ষেত্ৰত তেখেতলোকক সক্ৰিয় কৰি অনাৰ ক্ষেত্ৰত বৰ্তমানৰ সভাপতি ডাঙৰীয়া তথা বিজেপিৰ ৰাজ্যিক সমিতিখনে কিছুমান নতুন চিন্তাধাৰাৰে তেখেতলোকৰ কাৰ্যক্ৰমণিকা আগবঢ়াই অনাটো দলৰ কাৰণে নিশ্চিতভাৱেই প্ৰয়োজন আছিল আৰু নতুন পুৰণি কাৰ্যকৰ্তাৰ মাজত কিছুমান পোনপটীয়া পাৰ্থক্য নাইকিয়া নহয় কাৰণ পুৰণা কাৰ্যকৰ্তাবিলাকে দল যে এটা তিলকৈ গঢ় দিছিলে গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতলোকৰ দলটোৰ প্ৰতি মৰম আন্তৰিকতা এইখিনি যথেষ্ট বেছি আৰু সেইটো হয় আপুনি বিশ্বাস কৰিব নকৰে নাজানো পৰহি এই কথাটো যেতিয়া শুনাৰ পাছত আমাৰ গোটেই ঘৰখনৰ মনটো মানে মানসিক স্থিতিটো অতি দুখ লগা হৈ আছে আমি বাহিৰত হয়তো মই হাঁহি মেলি কথা কৈ আছোঁ সেইটো এটা বেলেগ কথা কাৰণ মিডিয়া আগত আৰুতো ইমান খুব উজাৰি মানে দুখ কৰি কিবা মোৰ পৈতৃক সম্পত্তি কিন্তু পৈতৃক সম্পত্তি আমাৰ হেৰাই যোৱাতকৈ বেছি বেয়া লাগিছে পৈতৃক সম্পত্তি এটাৰ ওচৰৰ পৰা মই আঁতৰি অহাতকৈ আমাৰ ঘৰখনত বেছি দুখ লাগিছে কাৰণ কেলৈ এই দলটো মোৰ ঘৰখন মোৰ মজিয়াখন এনেকৈ লাগে যে এই দলটোতে আমাৰ জীৱনৰ সৰ্বস্ব আমি এতিয়া আইডিঅ'লজি লৈ ঘূৰাই ফুৰা মানুহ নহয় আমি ক্ষমতাৰ খকাত থকা মানুহো নহয় আমি ক্ষমতা পালে অপব্যৱহাৰ কৰা মানুহো নহয় আমি দলটোক ধন দৌলত আহৰণৰ আশ্ৰয় হিচাপে গণ্য কৰি গোটেই জীৱনভৰ ইয়াৰ কাৰণে ত্যাগ স্বীকাৰ কৰা নাছিলোঁ আমি স্বীকাৰ কৰিছিলোঁ দেশ জাতিৰ স্বাৰ্থত এই দলটোৱে সেৱা আগবঢ়াই যাব অসমীয়া জাতি ভাৰতীয় সভ্যতা সংস্কৃতিক সুৰক্ষা দিব আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ সুৰক্ষা অটুট ৰখাৰ স্বাৰ্থত এই দলটোৱে আমাৰ দলৰ যিসকল দিক নিৰ্ণায়ক আছিল পুৰোধা আছিল যিসকল দলৰ হোতা আছিল সেইসকলে এক গুৰুত্বপূৰ্ণ
আমাক পথ নিৰ্দেশনা দি গৈছিল আৰু সেই পথ নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰিয়ে মই দলটোৰ কাৰ্যক্ৰমণিকা মই নহয় আমাৰ জ্যেষ্ঠ প্ৰতিজন কাৰ্যকৰ্তাই দেশ আৰু জাতিৰ ভৱিষ্যত নিৰ্ণয় কৰাটো আমি বিচাৰিছিলোঁ আৰু আমি সেইটোক লৈ আজিও আশাবাদী আমি দেখিবলৈ পাইছিলোঁ অটল বিহাৰী বাজপেয়ীৰ দিনৰ যিটো বিজেপি আচলতে এটা শালীনতা মানে ধৰি লওক সদনত যদিও পক্ষ প্ৰতিপক্ষৰ মাজত যুক্তিতৰ্ক হয় কিন্তু যথেষ্ট শালীনতা থাকে আৰু তেওঁলোকৰ ভাষণ শুনিবলৈ আচলতে সেই সময়ত মানুহ ৰৈ থাকে বুলি ক'লেও বেছি কোৱা নহ'ব সুষমা স্বৰাজৰ কথাই কওক আপুনি বাজপেয়ীজীৰ কথাই কওক আনকি বাজপেয়ীজীয়ে পণ্ডিত নেহেৰু সন্দৰ্ভতো তেখেতে কৈছিলে যে তেওঁৰ মাজত চেম্বাৰলিন আৰু চাৰ্চিল দুজনৰে মানে দেখা পাওঁ বুলি কৈছিলে কিন্তু তথাপিও কিন্তু সেইটোক লৈ মানে পণ্ডিত নেহেৰু অফেণ্ড হোৱা নাছিলে বা তেওঁক প্ৰশংসাহে কৰিছিলে কিন্তু বৰ্তমান সময়ত আজিৰ তাৰিখত আমি বিজেপিৰ যিসকল কেন্দ্ৰীয় নেতা বুলিয়েই কওঁ বা ৰাজ্যিক পৰ্যায়ৰ নেতা বুলিয়েই কওঁ ক'ৰবাত নহয় ক'ৰবাত সেই মানে বাজপেয়ীজীৰ যিটো বিজেপি আছিলে এতিয়া যেন দেখা নাপাওঁ আপুনি কি ভাবে একান্ত সত্য কথাটো এতিয়া ৰাজনীতিটো প্ৰতিশোধৰ ৰাজনীতিৰ নিচিনা হৈছে আপুনি চাওক অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া এটা ভোটৰ ব্যৱধানত পাৰ্লিয়ামেণ্টত পৰাজিত হৈছিল কিন্তু সেই এটা ভোট সেইদিনা অটল বিহাৰী বাজপেয়ীয়ে যদি সংসদৰ মজিয়াত 4জন বা 10জন এমপিক ছাইড কৰি আনি ক'লেহেঁতেন যে মোক আৰু এবাৰ পাৰ্লিয়ামেণ্টত বা প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ দিয়ক গতিকে আপোনালোকে অকণমান সহযোগ কৰক তেতিয়াও চাগে বহুজন এমপি সেইদিনা এবচেণ্ট থাকি হ'লেও অটল বিহাৰী বাজপেয়ী জিকি যোৱাত সহায় কৰিলেহেঁতেন কিন্তু এখন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক পৰম্পৰাত গণতন্ত্ৰৰ ধ্বজাধাৰী হিচাপে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যদি সেইদিনা তেনেকুৱা পদ্ধতিৰে প্ৰধানমন্ত্ৰীৰ আসনখন অলংকিত কৰিবলৈ গ'লহেঁতেন তেতিয়া দেশ আৰু জাতিৰ মাজত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা তেওঁৰ যিটো ব্যক্তিত্ব সেইটো নিশ্চিতভাৱে ম্লান পৰিলেহেঁতেন আৰু যিটোৱে আজি সেইটোক লৈ মই ব্যক্তিগতভাৱে বহুত ক্ষোভিত বহুত দুখিত মই মাজে মাজে পোষ্ট দি থাকোঁ আপোনালোকে চাব মোৰ ফেচবুক পোষ্টত যদি চাই সুষমা স্বৰাজৰ ভাষণটো পাৰ্লিয়ামেণ্টত সুষমা স্বৰাজে প্ৰতিজন বিৰোধীক কেনেদৰে তেওঁ মৰ্যাদা সম্পন্ন হিচাপে প্ৰতিটো শব্দ কিমান গভীৰভাৱে তাত তেখেতৰ বক্তব্যত ব্যৱহাৰ কৰিছিল সেই কথাবোৰ ভাবিবলগীয়া কথা আৰু আজি যিটো আমি দেখোঁ আৰু এটা কথা মই এইখিনিতে ক'ব লাগিব যে ইয়াৰ আগতো প্ৰায় 2004 চনত নেকি আমাৰ ইন্দ্ৰমণি বৰা ডাঙৰীয়া তেতিয়া এমপি হিচাপে নিৰ্বাচিত হৈছিলে অসমৰ ৰাজ্যসভাৰ পৰা সেই সময়ত মাত্ৰ আমাৰ 8জন MLA লগত লৈ এজন MP আমি জিকাই পঠোৱাটো সহজ আছিল নেকি ৰাজ্যসভাত সেইদিনাতো বিজেপিৰ হাতত টকা পইচা নাছিলে সেইদিনাতো আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়া তেতিয়া প্ৰেছিডেণ্ট আছিলে বোধহয় সেই সময়তে যেতিয়া আমি পাৰ্লিয়ামেণ্টলৈ এজন ৰাজ্যসভাৰ সাংসদ পঠিয়াব লগা হৈছিলে সেইদিনা বাকীসকলে আমাক কিয় সহযোগ কৰিছিলে সেইদিনাতো কোনো হৰ্চ ট্ৰেডিং হোৱা নাছিলে কোনো নিউজত বা বাতৰিত তেনেকুৱা হৰ্চ ট্ৰেডিঙৰ কথা বজা নাছিলে কিন্তু বিৰোধী পক্ষৰ যিসকল বাকী বিৰোধী আছিল শিবিৰ আছিলে সেই শিবিৰটোত আমাৰ তেতিয়াৰ যিজন সভাপতি আছিলে ৰাজ্যিক সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়া তেখেতৰ বুদ্ধিমত্তা আৰু তেখেতৰ যিটো মানে ৰণকৌশল তাৰ মাজেৰে BTC CTC সকলোতে কৰি পেলাই তেওঁলোকে BTDৰ বিধায়কসকলৰ মানে সহযোগিতা আদায় কৰিব পাৰিছিলে বা বাকী বিৰোধী AGP সকলোৰে সহযোগিতা আদায় কৰি ইন্দ্ৰমণি বৰা ডাঙৰীয়াক ৰাজ্যসভাৰ সাংসদ হিচাপে আমি প্ৰক্ষেপ কৰিব বা জিকাই পঠিয়াব পাৰিছিলোঁ কিন্তু সেইটো কোনো ধৰণৰ দুৰ্নীতিৰ আশ্ৰয় নোলোৱাকৈ দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি নোহোৱাকৈ গণতন্ত্ৰৰ উদ্ধাৰাঘাত নকৰাকৈ দলে সেই দুৰ্যোগৰ দিনত সেই অভাৱৰ দিনতো আমি কম পৰিসৰৰ আমাৰ MLA কেইজনকে লৈ আমি সিমানখিনি গৌৰৱ উজ্জ্বল ইতিহাস আজি নৱপ্ৰজন্মৰ কাৰণে এৰি থৈ যাব পাৰিছিলোঁ আৰু আপুনি নিশ্চিতভাৱে কৈছে যে বাজপেয়ী ডাঙৰীয়াই যদি ইচ্ছা কৰিলেহেঁতেন তেওঁ বেলেগ এটা পন্থাৰে হৰ্চ ট্ৰেডিং কৰি হ'লেও চৰকাৰ ৰখাব পাৰিলেহেঁতেন কিন্তু আমি অসমৰ ক্ষেত্ৰতে দেখা পালোঁ মহাৰাষ্ট্ৰৰ যিটো পলিটিকেল ক্ৰাইচিছ হৈছিলে গোটেই বজাৰখন আনি আচলতে অসমতে মেলি দিয়া হৈছিলে এইবোৰে প্ৰভাৱ পেলালে নেকি এই নিৰ্বাচনটোত নিশ্চিতভাৱে হয় আপুনি যি ধৰণেই নকওক লাগে এইবিলাক কথা লুকাই নাথাকে আগততো কিছুমান কথা লুকাই থাকিবলৈ জেগা আছিলে এতিয়াতো ইমানেই মিডিয়া বা আপোনালোকৰ প্ৰতিটো ইয়াৰ মানুহ আৰু সকলোতকৈ ডাঙৰ কথা হ'ল
শিক্ষিত সমাজ ব্যৱস্থা, তেতিয়া শিক্ষা দীক্ষাও কম আছিলে মানুহৰ, এই শিক্ষিত সমাজ ব্যৱস্থাত আজি তাৰিখত সকলো মানুহে কোনোবা মন্ত্ৰী এম এল এ ভবা অনুচিত, আজি মই হ'লেও ভবা অনুচিত তোমালোকৰ কোৱালিটিৰ ওপৰত, কাৰণ তোমালোক কিমান শিক্ষিত আৰু কিমান জ্ঞানী বা কিমান নলেজেবল হ'ব পাৰা আজি তাৰিখত মানুহ এজন দেখিলে অনুভৱ কৰিব নোৱাৰে। মই কওঁ আমাৰ বিজেপিৰ মজিয়াতে এনেকুৱা কিছুমান আছে দেখাত ফকীৰ, সেই ফকীৰজন যেতিয়া তেওঁ জ্ঞানৰ পৰিধি তেওঁক টেষ্ট কৰা যাব বা জ্ঞানৰ পৰিধিৰ ওচৰত তেওঁক যেতিয়া আমি কিবা এটা কথাত মুখামুখি হোৱা যাব, তেতিয়া তেওঁৰ জ্ঞান ভাণ্ডাৰ কিমান গভীৰ হ'ব পাৰে মানুহে অনুমান কৰিব বাহিৰৰ পৰা দেখি নোৱাৰে। গতিকে এই ক্ষেত্ৰত মই কওঁ যে আজিৰ দিনত তেনেকুৱা কথাবোৰৰ প্ৰাসংগিকতা লাহে লাহে আৰু নাইকিয়া হৈ যাব, কাৰণ মহাৰাষ্ট্ৰৰ যিটো কথা হ'ল, মহাৰাষ্ট্ৰৰ হৰ্চ ট্ৰেডিঙৰ যিটো খেল অসমত হ'ল, মই ভাবোঁ অসমৰ ইতিহাস কলংকিত কৰা এইটো পৰ্যায়। এইটো কথা মই বিজেপিৰ এজন শ্ৰেষ্ঠ বা সমৰ্পিত কাৰ্যকৰ্তা হিচাপে তেনেকুৱা কামবোৰ গণতন্ত্ৰৰ পৰিপন্থী বুলি ভাবোঁ, আৰু তেওঁ সেইবিলাক কাম মই সদায় বিৰোধ কৰোঁ, আৰু ইনডাইৰেক্টলি মই ছ'চিয়েল মিডিয়াত দীৰ্ঘদিন ধৰি তেনেকুৱা এইবিলাক দিও আহিছোঁ। মই বুলি নহয়, আমাৰ বহুতে সেইটোক মই ভাবোঁ যে কোনো পুৰণা বিজেপি কাৰ্যকৰ্তাই সেইবিলাকক প্ৰশ্ৰয় নিদিয়ে আৰু সেইবিলাকক আদৰণি নজনায় কেতিয়াও। এতিয়া যিহেতু এটা চৰ্চা দেখিবলৈ পোৱা গৈছে যে পুৰণা বিজেপিসকলে মিলি নতুনকৈ দল গঠন কৰিব, ৰাজেন গোহাঁই ডাঙৰীয়াৰ ৰুদ্ধদ্বাৰ বৈঠক উজনিত দুখনকৈ চলিছে। এতিয়া এই সন্দৰ্ভত আপুনি আমাক কিবা জনাব নেকি, যে কিবা পৰিকল্পনা আছে নেকি যে পুৰণি বিজেপিসকল লগ হৈ নতুনকৈ এটা দল গঠন কৰাৰ কিবা সম্ভাৱনা আছে নেকি? চাওক, বিজেপিৰ যিখিনি কাৰ্যকৰ্তা তেওঁলোকে নতুন দলৰ কথা আজি তাৰিখত আহিব বা যাবলৈ বিচাৰিব বুলি মই নাভাবোঁ। আপোনালোকে পুৰণা ফটো এখন হেৰিয়াত দেখুৱাই কোনোবাই ক'ৰ পৰা ছাপ্লাই দিলে মই নাজানো, সেই আলোচনাটো এটা বেলেগ আলোচনা আছিলে, সেইটো দলৰ কথাৰ আলোচনা হোৱাৰ কথা নাছিলে। আমাৰ নাহৰকটীয়াৰ এই মেৰবিলত এটা হৈছিলে, আৰু আপোনালোকে জানে যে উজনি অসম সুৰক্ষা পৰিষদ বুলি এখন মানে গঠন হৈছিলে। গতিকে সেই উজনি অসম সুৰক্ষা পৰিষদৰ কেইজনমান কাৰ্যকৰ্তাই তাত গৈ কিছুমান কথা, তাৰ মাজত এনেকুৱা কথা দুই এটা ওলাইছিলে, কিন্তু ওলালেও সেইটো চবে নৎসাত কৰিছিলে যে তেনেকুৱা কথা কিবা ক'ৰবাত থাকিব লাগে বুলি। তাৰ পিছৰ পৰা আমাৰ পুৰণা মানে নতুন দল গঠন কৰা কিবা কথা এইবিলাক কেতিয়াও অহা নাই বা আলোচনা হোৱা নাই বা বহা নাই, নতুন দলৰ কথা অহা নাই। আৰু মই ভাবোঁ যে বিজেপিৰ কাৰ্যকৰ্তাসকলে যিটো সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ ধাৰণা যিটো বা হিন্দুত্বৰ এই যিটো আমি নাভাবোঁ এখন গণতান্ত্ৰিক দেশত, আমাৰ এইবোৰ হিন্দু দেশ এনেকুৱা কথা নহয়, বাট এখন গণতান্ত্ৰিক দেশত আজিলৈকে সৰ্বধৰ্ম সমভাৱ, কাৰণ আমাৰ বিজেপিৰ আৰু এটা কথা আছে আপুনি জানে নাই, পজিটিভ ছিকুলাৰিজিম যিটো সৰ্বধৰ্ম সমভাৱ। গতিকে সৰ্বধৰ্ম সমভাৱৰ যিটো আমাৰ দৰ্শন, সেই দৰ্শনটোলৈ বিজেপি আগবাঢ়ে, আৰু সেই সূত্ৰে মই বিজেপিয়ে নতুন দল গঠন কৰাৰ কথাবোৰ যদিও ইয়াত ওলাই আছে, কিছুমান কাৰ্যকৰ্তা ক্ষুদ্ৰ হয়, পইচা পাতিৰ কথাও তেওঁলোকৰ হয়তো সহজ সুবিধা হৈ আছে, কিন্তু তেনেকুৱা চিন্তা বা আইডিঅ'লজি চেঞ্জ কৰাৰ চিন্তাই কেতিয়াও দলৰ একোজন পৰিণত কাৰ্যকৰ্তা, অধ্যয়নশীল কাৰ্যকৰ্তা, জ্যেষ্ঠ কাৰ্যকৰ্তা ওলাই যাবলৈ বিচাৰে বুলি মই নাভাবোঁ। তাৰ মাজতো কিছুমান অৱস্থাই কেতিয়াবা বাধ্য কৰে, মানুহৰ মনত চেলেঞ্জ আনি দিয়ে। আজি R.K. শৰ্মা, আমাৰ ৰামপ্ৰসাদ শৰ্মা ওলাই গ'ল। ৰামপ্ৰসাদ শৰ্মাহঁত আমাৰ কাৰণে আজীৱন সন্মানীয় ব্যক্তি, তেওঁ ক'ত থাকে কেনেকৈ থাকেতো আমাৰ লুকআউট নহয়, কিন্তু আজি অশোক শৰ্মা কংগ্ৰেছলৈ যোৱাৰ কথাটো নিশ্চিত হ'ল, কাৰণ তেওঁ চেলেঞ্জত যাবলৈ ওলাইছে, তেওঁ বিজেপিক বেয়া পাই যাবলৈ ওলোৱা নাই, তেওঁ বাৰে বাৰে কৈছে। আৰু তেওঁৰ মনত যিকুৰা জুই জ্বলি আছে, সেইকুৰা জুইয়ে মই ভাবোঁ অসম বিজেপিক দহিব। কিন্তু তেওঁ যিকুৰা জুই অন্তৰত জ্বলি আছে, অন্তৰৰ পৰা যিটো অভিশাপ নিৰ্গত হৈছে, সেইটো মানুহে মানুহক চিঞৰি চিঞৰি খাও দিব নালাগেতো। গতিকে এই যিটো অন্তৰৰ পৰা ওলাই যোৱা ক্ষোভ, মনৰ পৰা ওলাই যোৱা ক্ষোভ, এই ক্ষোভটোৱে তেওঁক মোৰ মতে বিশেষকৈ মোৰ দৰে কাৰ্যকৰ্তাক আৰু বান্ধি ৰাখিব নোৱাৰিলে মোৰ সেই পোষ্টটো ওলাই যাবলৈ অট'মেটিক নিৰ্গত হৈছে। ৰাতি 2টা বজাত মই কেনেকৈ ওলাই গৈছে সেইটো মই নাজানো, মই সিমান ভাবি চিন্তিও লিখা নাই। এইটো পোষ্ট মই লিখিছিলোঁ, যিটো পোষ্ট, সেইটো পোষ্ট মোৰ আধা ঘণ্টা লিখা পোষ্ট নহয়, 15 মিনিট লিখা পোষ্ট। এইটো আপুনি পোষ্টটো দিয়াৰ পিছত আপোনাক কিবা ফোন আহিছিল নেকি, যে দলীয় আপোনাৰ যিহেতু সভাপতি? ফোন অহা নাই, কিন্তু মই সেইদিনা 10-11 মান বজাত কিবা এটা কথাত মোক দলৰ এজন আমাৰ প্ৰাক্তন সভাপতিয়ে ফোন কৰি কৈছে, মনোজ তুমি গোটেই অসম হিলাই দিছা, কি হৈছে কথাটো? মই বোলো মই অসম হিলাব পৰাটো মানুহ নহয়, কি
হ'লনো কথাটো বোলে নহয় তুমি শুনাচোন গোটেই মিডিয়াত এইবোৰ বাজি আছে বোলো মই গম পোৱা নাই তেতিয়া মই চোৱাও নাছিলোঁ বাৰু মই বেলেগ কামত ব্যস্ত আছিলোঁ তাৰ পৰা আহি চাইছোঁ হয় তাৰপিছত ইজন সিজনকৈ এই ফোন চোন আহিছে গুৱাহাটীৰ পৰা ৰিপৰ্টাৰ কিছুমানৰ ফোন আহিছে মিডিয়াৰ ইয়াৰ পৰা আহিছে গতিকে এইটো মই কওঁ এইটো মোৰ কোনোবাই দলত মানে আমাৰ দলৰ কোনোবা কৰ্মীয়ে বহু কৰ্মীয়ে লিখিছে যে আপুনি দলৰ মঞ্চত ক'ব লাগিছিলে দলৰ বাহিৰত কৈছে আপুনি দলৰ অনুশাসন ভংগ কৰিছে তেনেকুৱা বহুতেই কৈছে কিন্তু মোৰ সেইটো স্বভাৱসুলভভাৱে মই নিজক নিয়ন্ত্ৰণ কৰিব পৰা হয়তো নোৱাৰিলোঁ তাৰ কাৰণে মই কি ধৰণৰ কি দুখত পৰিছোঁ সেইটো দলে গম পাব বাট মোৰ স্বভাৱসুলভভাৱে মোৰ সেই প্ৰতিবাদী কণ্ঠটো ওলাই গ'ল দলৰ অনিষ্ট কৰাৰ স্বাৰ্থত নহয় দলৰ বেয়াৰ চিন্তা কৰি কোৱা মোৰ মানসিকতা নহয় দলৰ সংগঠন নিষ্কণ্টক হৈ থকা স্বাৰ্থতহে সেইটো মোৰ অন্তৰৰ পৰা বা মুখৰ পৰা বা মনৰ পৰা নিগৰি যোৱা এইটো এটা এইটো পোষ্ট মই দল বিদ্ৰোহী বা দলদ্ৰোহী আখ্যা লোৱাৰ মানসিকতাৰে লিখা পোষ্ট মোৰ নহয় মই আপোনাৰ পৰা বেছি সময় নলওঁ মই শেষৰটো প্ৰশ্নলৈ আহিছোঁ আপোনাক নিলম্বন কৰা হ'ল এতিয়া আপুনি বিকল্প ৰাজনৈতিক চিন্তা কি কৰিব 2026 সমাগত 2026ৰ পূৰ্বে কিবা সিদ্ধান্ত ল'ব নেকি বিকল্পৰ চিন্তা মোৰ এই মুহূৰ্তলৈকে অহা নাই কাৰণ মই এই আইডিঅলজিটোৰ পৰা মোৰটোৰ পৰা এইটো আইডিঅলজি এইটো চিন্তা বা এইটো দৰ্শনৰ পৰা মই বেলেগ এটা আইডিঅলজি একচেপ্ট কৰিম এইটোক মোক মানসিকভাৱে প্ৰস্তুত হ'বলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব প্ৰথম কথা দ্বিতীয় কথা মোৰো কিছুমান অনুগামী আছে আৰু অকল অনুগামীয়ে নহয় এইখন সমাজৰ প্ৰতি এইখন অসমৰ প্ৰতি এইখন যোৰহাটৰ প্ৰতি এইখন শিৱসাগৰৰ প্ৰতি বা মোৰ অঞ্চলটোৰ প্ৰতি মোৰ জীৱনজোৰা দায়িত্ব আছে নহ'লে মই কৰি থকা চৰকাৰী চাকৰি এটা এৰি পেলাই মই বিজেপিক কৰি ধেমালি কৰিবলৈ নাহোঁ আজি যিবিলাক অভাৱ অভিযোগত চলিও কেতিয়াবা সেইটো অভাৱ অভিযোগ মই যদি চাকৰি কৰিলোহেঁতেন এটা লেভেলত চলি থাকিলোহেঁতেন মোৰ একো অভাৱ নাছিলে খেতিয়ে বাতিয়ে মই খেতি কৰা মানুহ মাছে কাছে মোৰ মানে গাখীৰে পানীয়ে একো অভাৱী জেগাৰ মানুহ মই নাছিলোঁ মই বৰ সেইফালৰ পৰা চহকী জেগাৰ মানুহে আছিলোঁ আৰু আজিও তোমাৰ মানে আপোনালোকক কওঁ আমি যিবোৰ জেগাত জন্ম হোৱা মানুহ নহয় সেইবোৰ জেগাত মানুহে আচলতে সেই দিনৰ পৰিৱেশটো বা আজিৰ পৰিৱেশটোৰ মাজত বহুত এটা দীঘলীয়া পৰিক্ৰমা আছিলে আৰু সেই পৰিক্ৰমাখিনি অঁতৰাই আমি নিজৰ জীৱনজোৰা যিটো সাধনা এইটো এটা আমাৰ সাধনা এইটো এটা মানে আমাৰ যাত্ৰা এই যাত্ৰাটোত চাগে মই নামি নপৰিলোহেঁতেন মোৰ যদি সমাজ সেৱা কৰাৰ মানসিকতা নাথাকিলেহেঁতেন কিন্তু বৰ্তমান দেখোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা কিছুমান শক্তিশালী বা ক্ষমতাশালী ব্যক্তিয়েই হওক তেওঁলোকে এই কথাবোৰ আমাক এনেকৈ ক'ব বিচাৰে যে আপোনালোকেতো অসমত বিজেপি চৰকাৰ হ'ব কাহিনী ভবাই নাছিলে হয় আমি ভবা নাছিলোঁ কিন্তু বিজেপি চৰকাৰ নহ'লেও যে অসমক বা ভাৰতবৰ্ষত এদিন হিন্দুত্বৰ আদৰ্শটো আমি প্ৰতিষ্ঠা কৰিব পাৰিম মানে হিলি নোযোৱাকৈ বা সবলভাৱে সেইটো আমাৰ আত্মবিশ্বাস আছিল আৰু সেই আত্মবিশ্বাসে আমি আগবাঢ়ি আজি এইটো পৰ্যায় পালোঁ এতিয়া চৰকাৰখন হ'ল যেতিয়া আমাকতো সমাজ সেৱা কৰাৰ সুৰুঙাটো নিশ্চিতভাৱে প্ৰয়োজন আছিলে কোনোবাই লিখিছে যে আপোনালোকে কিবা পোৱাৰ আশাত এইটো কৰিছে তেনেকুৱা মই পাইছোঁ কিন্তু পোৱাৰ আশাত আজি 32টা বছৰ যদি মই কিবা পোৱাৰ আশাত নিশ্চিতভাৱে কৰিব লাগিব অসমীয়া সমাজখনৰ কাৰণে মোৰ দায়িত্ব আছে না আজি যোৰহাটখনত কিছুমান কাম হৈ আছে আজি বিধায়কগৰাকীয়ে যিটো কাম কৰি আছে কাইলৈ মই জেগা এটা পালে মই হয়তো তাতকৈ বেলেগ পৰিকল্পনা এটা বেলেগ চিন্তা নিশ্চিতভাৱে কৰিম আজি টুকুলাই নদীখন যিটো গেলাপচা অৱস্থাত আছে মই যদি কাইলৈ কিবা দায়িত্ব এটা পাওঁ তাৰ মানে পৰিৱৰ্তন নিশ্চিতভাৱে কৰিম আৰু সব কৃত্ৰিম বানপানীৰ পৰা ৰাইজে সকাহ পাব গতিকে কিছুমান চিন্তা আমাৰ ব্যক্তিগতভাৱে আছে আৰু এইটো কোনোবাই ভাবিলে ভুল হ'ব যদি যিজন বিজেপিৰ প্ৰকৃত কাৰ্যকৰ্তা আৰু প্ৰকৃততে বিজেপি সি অন্তৰ পৰা ভাল পাই কৰিছিলে দেশক ভাল পাই যিখিনিয়ে বিজেপি কৰিছিলে সি কাইলৈ যিমান হাজাৰ মানে ক্ষমতাশালী হ'লেও ক্ষমতাৰ অপব্যৱহাৰ নকৰে বিজেপিৰ কাইলৈ মন্ত্ৰী বিধায়ক হ'লেই টকা পইচা ঘটাৰ বা এইটো এটা মানে টকা ঘটাৰ বা প্ৰতিযোগিতাত সি নানামে তাৰ উদাহৰণস্বৰূপে আমি আজি পৰিমল শুক্লবৈদ্যৰ কথা ক'ব পাৰোঁ আজি পৰিমল শুক্লবৈদ্য ডাঙৰীয়া কৰাপ্টেড মন্ত্ৰী নাছিলে তেওঁৰ দিনত 2% 3% কেতিয়াও হোৱা নাছিলে গতিকে সেই কথাবোৰ আমি নিশ্চিতভাৱে বিচাৰ কৰিব লাগিব আজি অটল বিহাৰী বাজপেয়ীজীৰ চৰকাৰখনলৈ আপুনি আঙুলিয়াই দিয়ক কোনজন মন্ত্ৰী দুৰ্নীতিত অভিষ্ট হৈছিলে কিয় হোৱা নাছিলে তেওঁলোকে গোটেই জীৱনজোৰা যিটো সাধনা আছিলে দলত যিটো সেৱা আগবঢ়োৱা কথা আছিলে দলৰ মাধ্যমেৰে আমি দেশক সেৱা কৰোঁ দেশক সেৱা কৰাৰ স্বাৰ্থত আমি যে ৰাজনীতি কৰিছোঁ সেইকাৰণে মই চাগে মন্ত্ৰী বিধায়ক হ'লেও আমাৰ অৱস্থা দিনক দিনে আৰু বেয়াহে হ'ব ভাল নহয় কাৰণ আমি ৰাইজৰ স্বাৰ্থক প্ৰাধান্য দিছিলোঁ
দেশৰ স্বাৰ্থক প্ৰাধান্য দি চলোঁ, সমাজৰ স্বাৰ্থক মান্যতা দিওঁ আমি। ধন্যবাদ। সময় আপুনি আমাক দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ শুভকামনা থাকিল। আপোনালোকে এই সন্দৰ্ভত কি ভাবে দৰ্শকসকলে আমাক কমেণ্ট কৰি জনাব পাৰে। এগৰাকী বৰ্ষীয়ান ৰাজনীতিক যি জীৱনৰ বহুকেইটা বছৰ আচলতে বিজেপিক দিলে আৰু দলৰ বেয়া দিনত, বিজেপিৰ বেয়া দিনত তেওঁলোকে বিজেপিক নিজৰ সকলো দিলে আৰু তাৰপিছত আজি তেওঁক মানে তেওঁ মনৰ ক্ষোভ যি তেওঁ প্ৰকাশ কৰিব বিচাৰিছিলে সামাজিক মাধ্যমত, সেই ক্ষোভ প্ৰকাশ কৰাৰ পাছতেই তেওঁক নিলম্বন কৰা হ'ল। এই সন্দৰ্ভত আপোনালোকে কি ভাবে আমাক কমেণ্ট কৰি জনাব। ভিডিঅ' জাৰ্নেলিষ্ট নয়ন বৰাৰ সহযোগত সপোন বৰাৰ ৰিপৰ্ট, NJ Media।